নমস্কাৰ মই বিক্ৰম আপোনালোকক সদৈতিলৈকে মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আজি আমি অন্য এটা মেথছৰ অন্য এটা বিষয়ৰ ওপৰত কথা পাতিম বিষয়টো কি কয় একচুৱেলি মই নাজানো এটো হয়তো মেনচুৰেশ্যন নহয় এটো হয়তো পলিনমিয়েল এনে ধৰণৰ কিবা এটা ভাগ হয় তো ইয়াৰ ওপৰত আমি কথা পাতিম আপোনালোকে হয়তো থাম্বনেইল দেখিছিলে আৰু এনে ধৰণৰ কুৱেশ্যন আপোনালোকে প্ৰায় গভৰ্ণমেণ্ট এক্সাম DSS ADRE SI পুলিচ কনষ্টেবল হওক বা বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সাম ধৰি লওক DLED BEd বা যিকোনো গভৰ্ণমেণ্ট এক্সামৰ ক্ষেত্ৰত এনে ধৰণৰ কুৱেশ্যন প্ৰায় দেখিছে তো এনে ধৰণৰ কুৱেশ্যনবিলাক কেনেদৰে সলভ কৰে সেই বিষয়বস্তুৰ ওপৰত বা সেই টপিকটোৰ ওপৰত আজি আমি আলোচনা কৰিম গতিকে বলক পলম নকৰি আমি ভিডিঅ'টো পোনে পোনে আৰম্ভ কৰোঁ প্ৰথমতে চক কুৱেশ্যনটো কি দিছে if যদি x plus 1/x equal to 6 দিছে দেন আমাৰ a ভ্যালুটো x স্কয়াৰ plus 1/x স্কয়াৰ a ভ্যালুটোৰ মান কিমান হ'ব এই বস্তুটো উলিয়াব লাগে এতিয়া আমি কেনেদৰে কৰিম আমি এটা ফৰ্মুলা পাইছিলোঁ আনসাৰটো কেনেদৰে কৰে মই এটা কৰি দেখাইছোঁ তাৰ পিছত আপোনালোকে কৰিবলৈ চেষ্টা কৰিব x plus 1/x equal to 6 যোনটো আমাৰ এইটো দিয়া আছে হয় আমি কিহৰ ভ্যালু উলিয়াব লাগে x স্কয়াৰ plus 1/x স্কয়াৰ ইয়াৰ স্কয়াৰ হৈছে x plus 1/x ইয়াৰ যদি স্কয়াৰ কৰোঁ সক ইয়াৰ যদি আমি স্কয়াৰ কৰোঁ কি পাম x স্কয়াৰ আমাৰ ফৰ্মুলা আছিল a স্কয়াৰ plus 2ab plus b স্কয়াৰ বা এই 2ab টো আমি ইয়াতো লিখিব পাৰোঁ পাছতো লিখিব পাৰোঁ ঠিক আছে মই আকবা কৰিছো এবাৰ পাছত লিখি কৈ দিছো আমাৰ a plus b হোল স্কয়াৰ ফৰ্মুলা কি হয় a স্কয়াৰ plus b স্কয়াৰ plus 2ab হয় এতিয়া সব x কোনটো হয় মানে ইয়াত a কি হয় x আৰু b কি হয় 1/x তো ইয়াৰ যদি আমি স্কয়াৰ কৰো x স্কয়াৰ যেটো a স্কয়াৰ হৈছে 1/x স্কয়াৰ যেটো b স্কয়াৰ হৈছে প্লাস 2ab 2a এটো b ঠিক আছে এতিয়া যদি কটাকটি কৰোঁ x/x কটাকটি যাবগৈ তেনেহলে আমি কি পাম x স্কয়াৰ 1/x স্কয়াৰ only 2 থাকিব তো হেকাৰণে only 2 পাতিলো এটো only 2 তাৰ পিছত x plus 1/x স্কয়াৰ যোনটো আমি হোল স্কয়াৰ x plus 1/x হোল স্কয়াৰ তাৰ মান কিমান দিয়া আছিল 6 হেকাৰণে মই 6 পাতিলো এতিয়া চোৱা 6 স্কয়াৰ মানে কিমান 36 আৰু ইফালে কি থাকিলে x স্কয়াৰ plus 1/x স্কয়াৰ plus 2 এতিয়া x স্কয়াৰ এই গুটে মানটো আমি এফালে লিখিলো আৰু 36 টো এফালে লিখিলো এটো এফালে সমান চিহ্ন এফালে এতিয়া কি কৰিছো x স্কয়াৰ plus 1/x স্কয়াৰ plus 2 এটো এফালে আনিলো সমান চিহ্ন আৰু সমান চিহ্ন ইটো সাইডে লৈ গলো 36 মানে অকল এটো ঘূৰাই দিলো এটো বস্তু এফালে আনিলো আৰু এটো বস্তু ইফালে লিখিলো হেনকুৱা এতিয়া কি হল x স্কয়াৰ plus 1/x স্কয়াৰ হে মানটো যদি সমান চিহ্ন থৈ কিনে মই প্লাস 2 টো ইটো সাইডে লৈ যাওঁ কিমান হ'ব সমান চিহ্ন ইটো সাইডে -2 আমি যেতিয়া পাইছিলো যে ইকুৱেল চিহ্নৰ যদি ইফালে বা ইফালে আনিবলে হয় প্লাস টো কি হৈ যায় মাইনাস টো কি হৈ যায় প্লাস আৰু ডিভাইড টো কি হৈ যায় মাল্টিপ্লাই আৰু মাল্টিপ্লাই হৈ থাকিলে কি হৈ যায় ডিভাইড এতিয়া সব x স্কয়াৰ plus 1/x স্কয়াৰ ইকুৱেল টু 36 - 2 36 ৰ পৰা 2 মাইনাস কৰিলে 34 এটাকে আনসাৰটো কিমান পালো আমি 34 ইয়াৰ এটা শৰ্টকাটটো কি হ'ল আপোনাৰ শৰ্টকাটটো আপোনালোকে এটো ট্ৰিকে হয় মই এটো এক্সপ্লেইন কৰিবলৈ আপোনাক এটো বস্তু বুজাই থলো আপোনালোকে কি কৰিব যেতিয়া আমাক x plus 1/x equal to 6 দিছে তেনেহলে আমি কি কৰিম মই এখিনি মুছি দিছো এক সেকেন্ড ৰব যেতিয়া x plus 1/x equal to 6 দিছে আৰু x স্কয়াৰ plus 1/x স্কয়াৰ এনেকুৱা ধৰণৰ ভ্যালু যদি উলিয়াব হয় ইয়া জিয়ে মান নিদিয়ক 6 ৰ জায়গাত জিয়ে মান নিদিয়ক আপোনালোকে কি কৰিব তাৰ প্ৰথমতে স্কয়াৰ কৰিব ধৰি লওক ইয়াত 5 দিছে আমি 5 ৰ স্কয়াৰ কৰিম তাৰ পিছত আমি কি মাইনাস কৰিম 2 এটা মাইনাস কৰিম যেনেকৈ 25 - 2 কিমান হ'ব 23 ইয়াত যেনিবা 6 দিছে আমি কি কৰিলো হলে 36 x স্কয়াৰ মানে সৰি 6 স্কয়াৰ মানে কি 36 - 2 কিমান হ'ব 34 এতিয়া যেতিয়া আমাৰ অপচনটো 34 যেতিয়া দেখিলো হলে আমি 34 ক্লিক কৰি দিয়া হলে শুদ্ধ উত্তৰ বুজি পালানে আমাৰ শৰ্ট ট্ৰিকটো কি হয় যেতিয়া আমাক এনেকুৱা ধৰণৰ এটা x plus 1/x যিকোনো এটা মান দিয়া থাকিব যেতিয়া আমাক স্কয়াৰ ভ্যালুটো উলিয়াব দিব x স্কয়াৰ plus 1/x স্কয়াৰ তেতিয়া আমি যোনটো ভ্যালু দিয়া আছে হেতু স্কয়াৰ কৰিম যেনেকৈ এটো 6 তেনেকৈ আমি যোনটো ভ্যালু দিয়া থাকিব হেতু স্কয়াৰ কৰিম তাৰ পিছত 2 এটা মাইনাস কৰিম এটা ঠিক ইয়াত কৰিলো তেনেকৈ 2 এটা মাইনাস কৰিলো আনসাৰটো কিমান হ'ল 34 এটা নেক্সট এটা যদি দিছে আমি
নেক্সট এটা যদি দিছে এইটো বস্তু আপোনালোকে কেনেদৰে কৰিব ইয়াত চাওক x + 1/x = 5 দিছে তেনেহ'লে x² + 1/x² মান কিমান হ'ব মই আগতে কৈছিলোঁ ইয়াত 5 দিয়া আছে তেনেহ'লে 5² কিমান হ'ব 25 25² দিলোঁ সৰি 5² তেনেহ'লে আনসাৰ 5² কিমান হ'ব 25 25ৰ -2 কৰিম 25ৰ -2 কৰিলে আনসাৰ কিমান হ'ব 23 বুজি পালানে যেতিয়া আমাৰ x + 1/x = কিবা মান এটা দিয়া থাকিব তাৰ যেতিয়া স্কয়াৰ ভ্যালুটো x² + 1/x² এনে ধৰণৰ যদি মানটো উলিয়াব দিয়ে আমি কি কৰিম যোনটো দিয়া আছিল তাৰ স্কয়াৰ কৰিম যেনেকৈ 5 6 তো 5ৰ স্কয়াৰ কৰিলে 25 বা 6 স্কয়াৰ কৰিলে 36 আৰু তাৰ পৰা 2 এটা মাইনাস কৰিম আৰু হেতু হ'ব আমাৰ কাৰেক্ট আনসাৰ এতিয়া চাওক তাৰ নেক্সট কোৱেশ্চনটো চাওক যেতিয়া আমাৰ x - 1/x = 5 দিয়া আছে তেতিয়া আমি কি কৰিম তেতিয়া আমি জাস্ট একো নকৰো যেতিয়া আমি তাৰ যদি মাইনাস কৰিছিলো আমি ইয়াত কি কৰিম প্লাস কৰিম যেনেকৈ চাওক x - 1/x = 5 দিয়া আছিল তো x² + 1/x² মানটো যদি উলিয়াবলৈ হয় আমি কি কৰিম যোনটো মান দিয়া আছিল 5 তো 5ৰ স্কয়াৰ কৰিম 5² তাৰপিছত আগতে আমি মাইনাস কৰিছিলো ইয়াত যেহেতু মাইনাস আছে এতিয়া আগতে প্লাস আছিল তেতিয়া আমি মাইনাস কৰিছিলো ইয়াত যেহেতু মাইনাস আছে এতিয়া আমি কি কৰিম প্লাস কৰিম তেনেহ'লে 5² + 2 কিমান হ'ব 5² মানে 25 + 2 অৰ্থাৎ 27 তো আনসাৰ কিমান হ'ল আমাৰ 27 বুজি পালানে তো এনে ধৰণে কৰে নেক্সট এটা চাওক যদি আমাৰ কিউব থাকে আমি তেতিয়া কেনে ধৰণে কৰিম তো এটা মান এটা দিয়া আছে x + 1/x = 3 তেনেহ'লে ফাইন্ড দ্য ভ্যালু অফ x³ + 1/x³ = কিমান তো এইটো কেনেদৰে কৰে এইটো কেনেদৰে কৰিবলৈ মই অলপ ডিটেইলছত বুজাই লওঁ তাৰ পিছত আপোনাক শৰ্ট ট্ৰিকটো কৈ দিম যেতিয়া চাওক x + 1/x³ = এই ভ্যালুটো আমি যেতিয়া কৰো এই মানটো যদি আমি ইকুৱেশ্যনত ভাঙিব যাওঁ x + 1/x হোল কিউব এটো আমাৰ হোল কিউব হৈছে -3x + 1/x এটো যদি কৰো তেনেহলে আমাৰ অনলি ভ্যালুটো কিমান পাম এটো x³ + 1/x³ এটো কৈছিলো সো x + 1/x³ যদি কৰো x + 1/x হোল কিউব -3x + 1/x এতিয়া ইয়াক যদি মই ভাঙি দিও এটো যদি ইয়াত ভাঙি দিও সো x³ + 1/x³ + 3x + 1/x -3x + 1/x এটো যোনটো আছিল তো এইটো বস্তু আৰু এইটো বস্তু কাটাকাটি গৈ হেহত গৈ এইটো থাকে মানে এই ভ্যালুটো জেগাত আমি কি লিখিব পাৰো এই ভ্যালুটো লিখিব পাৰো এই কাৰণে x + 1/x³ x³ + 1/x³ এই মানটো জেগাত মই কি লিখিব পাৰো x + 1/x হোল কিউব এটো x + 1/x হোল কিউব -3x + 1/x এটো এতিয়া বুজিলে না এটো জেগাত আমি এই ভ্যালুটো কেলে লিখিব পাৰো এতিয়া এই ভ্যালুটো লিখিলে মোৰ কি লাভ হ'ব তেতিয়া আমি ডাইৰেক্ট ভ্যালুটো আমি ইনপুট কৰিব পাৰিম x + 1/x ইয়াৰ মান কিমান দিয়া আছিল 3 তো আমি 3³ -3 দিয়া আছে তো -3 ইনটু x + 1/x তো ইয়াৰ মান কিমান দিয়া আছিল ইয়াৰ মান 3 দিয়া আছিল তো ইয়াৰ মান আমি 3 পালো এতিয়া সো 3³ -3 ইনটু 3 মানে কিমান 9 তো 3³ মানে কিমান 27 তো 27 পৰা মাইনাস যদি 9 কৰা আনসাৰটো কিমান হ'ব 27 - 9 18 তো এনেকুৱা ধৰণৰ মান ইয়াত থাকিলে কিমান হ'ব আনসাৰ হেতুৱে তো আমি কি কৰিম এতিয়া আমাৰ শৰ্ট ট্ৰিকটো কি হ'ব মই আকৌ বুজাই দিছো আপোনালোকে নোট কৰি যাব নহলে পাছলে আপোনাৰ যেতিয়া এডিআৰডি 2 পইণ্ট আহিব যেতিয়া 3.0 আহিব যেতিয়া বিভিন্ন ধৰণৰ এক্সামত বহিব আপোনালোকে ডাইৰেক্ট এই সূত্ৰটো বা ফৰ্মুলাটো প্ৰয়োগ কৰিব যেতিয়া আমাৰ মান x + 1/x যিকোনো এটা ভ্যালু দিয়া থাকিব যদি স্কয়াৰ উলিয়াব দিয়ে তেনেহলে আমি কি কৰিম যোনটো ভ্যালু দিয়া আছে তাৰ স্কয়াৰ যদি দিওতে যদি ভ্যালুটোৰ মান বা যদি আমাৰ যোনটো বস্তু দিয়া আছিল তাত যদি প্লাস আছিল তেনেহলে মাইনাস কৰিম যদি মাইনাস আছিল প্লাস কৰিম এতিয়া স্কয়াৰ উলিয়াব দিছে তেনেহলে আমি এটা হয়তো প্লাস কৰিম প্লাস কোড কৰিম যেতিয়া মাইনাস দিয়া থাকিব আৰু যেতিয়া প্লাস দিয়া থাকিব আমি ইয়াত কি কৰিম মাইনাস কৰিম এতিয়া কিউব ক্ষেত্ৰত কি কৰিম কিউব ক্ষেত্ৰত আমি কিউব কৰিম যিকোনো এটা ভ্যালু দিয়া থাকিব যেনেকৈ ইয়াত 3 দিয়া আছে আমি বেলেগ 4 5 যিকোনো দিয়া থাকিব পাৰে তো 3 তাৰ প্ৰথমতে কিউব কৰিম কিউব কৰিলে 3³ মানে 3 মানে কিমান 27 পৰা আমি কি এটা কৰিম 3 যিটো ভ্যালু দিয়া আছে তাৰ লগত আকৌ 3 এটা পূৰণ কৰি হেতুৰ পৰা মাইনাস কৰি দিম এতিয়া 3 আছিল তাৰ লগত আৰু এটা 3 মাইনাস 3 এটা পূৰণ কৰি যোনটো ভ্যালু দিয়া আছে হেতু পূৰণ কৰিম বিয়োগ কৰিম এতিয়া কি হ'ল 3³ হ'ল -3 ইনটু 3 3
3 কিউব মাইনাছ 3 ইনটু 3 এই 3টো ক'ৰ পৰা আহিলে এইটো ফৰ্মুলা আৰু এই 3টো ক'ৰ পৰা আহিছিলে আমাৰ মান যিহেতু 3 দি আছিলে এইটো 3টো সেই মানটো এতিয়া বুজি পালেনে 3 কিউব 27 মাইনাছ 9 আমি এতিয়া কি কৰিম মনত থাকিবনে আকৌ এবাৰ কৈ দিছোঁ যিটো ভেলু দিয়া থাকিব সেইটো আমি প্ৰথমতে কিউব কৰিম ধৰি লওঁ এতিয়া এইটো বোলে 4 দি আছিলে তো 4 কিউব কৰিম তাৰপিছত আমি কি কৰিম মাইনাছ 3 ইনটু 4 এনেকুৱা 4 কিউব প্ৰথম যিটো ভেলু দিয়া আছে আমি তাৰ প্ৰথমতে কিউব কৰিম মানে 3টা পূৰণ কৰিম মাইনাছ 3 লগত সেই যোনটো দিয়া আছে সেইটো ভেলু পূৰণ কৰিম আৰু সেইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ যদি আমাৰ এনেধৰণৰ কিউব উলিয়াব দিছে এতিয়া চব মই নেক্সট এটা কুৱেশ্যন লৈছোঁ x plus 1 by x equal to 5 তো x কিউব টো কেনেকৈ উলিয়াব তো এইটো আমি নুচাকৈ যদি ডাইৰেক্ট কৰোঁ আপোনালোকে মুখতে কৰিব পাৰে তো 5 ৰ কিউব কৰিলে কিমান 125 5 যদি দুটা পূৰণ কৰোঁ 5 5 গুণ 25 আৰু 25 ৰ লগত আকৌ 5 এটা যদি পূৰণ কৰোঁ 125 তো 5 কিউব মানে কিমান হ'ব 125 125 ৰ পৰা আমি কি মাইনাছ কৰিম 3 লগত 5 এটা পূৰণ কৰিম বুজিলে 5 3 গুণ কিমান 15 তো 125 ৰ পৰা যদি 15 মাইনাছ কৰোঁ কিমান হ'ব 110 তো আমাৰ আনসাৰটো কিমান হ'ব 110 এইটো বুজি পালানে তো যিটো ভেলু দিয়া থাকিব সেইটো আমি কি কৰিম কিউব কৰিম ধৰি লওঁ ইয়াত m মাইনাছ 3 ইনটু m এনেকুৱা তো এইটোৱে হ'ব কাৰেক্ট আনসাৰ এতিয়া নেক্সট চাওক যদি আমাক মাইনাছত থাকে তেনেহ'লে কি কৰিম x minus 1 by x equal to 5 দিয়া আছে তেনেহ'লে x কিউব minus 1 by x কিউব যদি উলিয়াব হয় তেতিয়া আমি কিন্তু প্লাছ কৰিম আগৰটো নিচিনা তো ইয়াত যদি x minus 1 by x equal to 5 দিছে তেনেহ'লে x কিউব minus 1 by x কিউব যদি উলিয়াবলৈ হয় আমি কি কৰিম 5 তাৰ ওপৰত কিউব মাইনাছ 3 ইনটু 5 সৰি প্লাছ কৰিম আগতে প্লাছ দিওঁতে আমি মাইনাছ কৰিছিলোঁ এতিয়া মাইনাছ দিয়া থাকিলে আমি কি কৰিম প্লাছ কৰিম তো 5 কিউব মানে কিমান 125 125 ৰ লগত যদি 15 যোগ কৰোঁ কিমান হ'ব 140 তো আনসাৰটো আমাৰ কিমান হ'ব 140 বুজি পাইছেনে 5 নম্বৰ কুৱেশ্যনটো চাওক যদি আমাক 4 দিয়া থাকে তেনেহ'লে কি কৰিম আমাৰ এইকেইটাই দিয়া থাকিব হয় 2 দিয়া থাকিব কিউ স্কোৱাৰ নহ'লে কিউ দিয়া থাকিব নহ'লে 4 দিয়া থাকিব আৰু 6ও দিয়ে কেতিয়াবা তো 6টো অকণমান হয়তো টান লেভেলৰ হ'ব পাৰে মই সেইটো যদি আপোনালোকে মেছেজ কৰে বা কমেণ্ট কৰে তেনেহ'লে মই সেইটো কাৰণে আনি দিম কিন্তু সেইটো জেনেৰেলি নিদিয়ে তো সেইকাৰণে মই 4লৈকে লৈছোঁ আজি পাছলৈ যদি আপোনালোকে ইচ্ছুক হয় তেনেহ'লে মই বনাই দিম বা কেতিয়াবা সময় পালে মই বনাই দিম বাৰু তথাপিও আজি এই ভিডিঅ'টো আকৌ চাওক মানে আমি এই ভিডিঅ'টো কণ্টিনিউ কৰোঁ x plus 1 by x equal to যদি 3 দিয়া আছে তেনেহ'লে x4 x to the power 4 plus 1 by x to the power 4 ভেলুটো কিমান সেইটো উলিয়াব লাগে প্ৰথমতে আমি স্কোৱাৰ কৰি ল'ম স্কোৱাৰ উলিয়াবলৈ কি কৰিছিলোঁ আমি তো x plus 1 by x ৰ মান যদি 3 দিয়া আছে তো আমি ইয়াৰ ওপৰত স্কোৱাৰ উলিয়াবলৈ কি কৰিছিলোঁ তো ইয়াৰ ওপৰত স্কোৱাৰ উলিয়াবলৈ হ'লে আমি কি কৰিছিলোঁ 9 ইয়াৰ স্কোৱাৰ কৰিছিলোঁ 3 স্কোৱাৰ মানে 9 মাইনাছ 2 কৰিছিলোঁ তো 9 মাইনাছ 2 কিমান হ'ব 7 হয়নে 7 এতিয়া চাওক 7 তো x স্কোৱাৰ প্লাছ 1 by x স্কোৱাৰ কিমান পালোঁ আমি আনসাৰ 7 বুজি পাইছেনে 7 এতিয়া আমি 4 লাগে তো 4ৰ কাৰণে সেম একে প্ৰচেছ এতিয়া আমি কিন্তু এই ভেলুটো যি পাইছোঁ সেইটো কৰিব লাগিব এতিয়া 7 তো 7ৰ স্কোৱাৰ কিমান হ'ব 7ৰ স্কোৱাৰ 49 তো 49 মাইনাছ 2 কিমান হ'ব যিহেতু আমাক প্লাছত আছে সেইকাৰণে আমি মাইনাছ কৰিম তো 49 মাইনাছ 2 কিমান হ'ব 47 তো আনসাৰ কিমান হ'ব তেনেহ'লে আনসাৰ 47 এইটো দেখিছেন মই ইয়াত গোটেই ফৰ্মুলা লগাই বুজাইছোঁ তথাপিও আপোনালোকে ফৰ্মুলাটো চাই ল'ব পাৰে বা কোনোবাই স্কিপ কৰি দিব পাৰে মই তথাপিও ফৰ্মুলাটো এবাৰ বুজাই দিওঁ x plus 1 by x square equal to x square plus 1 by x square plus 2 into x into 1 by x তো x কটা কাটি গ'ল কি থাকিলে ইয়াত 2 তো এতিয়া x ৰ মানটো বহালোঁ x plus 1 by x ৰ মান বহালোঁ 3 স্কোৱাৰ ইফালে x স্কোৱাৰ প্লাছ 2 থাকিলে তো 3 স্কোৱাৰ মানে 9 পালোঁ এইটো ভেলু কিমান পালোঁ 9 এতিয়া এইটো বস্তু এফালে আনিলোঁ 2টো এফালে আছে তাৰপিছত 9টো এফালে আছে এইটো ইয়াত এতিয়া x প্লাছ x plus 1 by x স্কোৱাৰ 9 minus 2 কিমান হ'ব 7 এইটো আকৌ স্কোৱাৰটোহে ওলালে এতিয়া আমি 4টোহে লাগে x to the power 4টোহে লাগে তো x to the power 4 উলিয়াবলৈ হ'লে আমি কি কৰিম আকৌ ইয়াক স্কোৱাৰ কৰিম আকৌ স্কোৱাৰ কৰিলে x to the power 4 plus 1 by x to the power 4 আকৌ প্লাছ 2 into x স্কোৱাৰ ইনটু x স্কোৱাৰ তো এইটো আকৌ কেঞ্চেল অনলি আমাৰ 2 এটা থাকি গ'ল এই দুইটোৱে
মাইনাছ কৰিব লাগে শেষত তো 7 স্কোৱাৰ আমাৰ 7 আছিলে ইয়াৰ মানটো 7 আছিলে তো সেইকাৰণে 7 স্কোৱাৰ মানে 49 তো 49 পৰা আকৌ 2 এটা যদি মাইনাছ কৰোঁ আনচাৰটো কিমান হ'ব 47 কেনেকৈ কৰে বুজি পালানে প্ৰথমতে আমি 2 যদি দিয়া আছিলে বা প্ৰথমতে আমাক যদি 4 দিয়া আছিলে তো আমি তাৰ যদি মানটো কিমান হয়গে x to the power 4 plus 1 by x to the power 4 1 by x to the power 4 ইয়াৰ মানটো যদি উলিয়াবলৈ হয় আমি কি কৰিম 4 গুণ 16 16 minus 2 14 হল 14 স্কয়াৰ যদি কৰো 14 স্কয়াৰ যদি কৰো 256 নহয় 196 পৰা তেনেহলে আকৌ আমি কি এটা মাইনাছ কৰিব লাগিব 2 এটা তো আনসাৰ কিমান হ'ব 194 বুজি পালানে প্ৰথমতে 4 আছিলে 4 স্কয়াৰ কৰিলো 16 minus 2 কিমান হ'ব 14 এতিয়া আমি আকৌ কি কৰিম একেটা প্ৰসেসে আমি দুবাৰ এপ্লাই কৰিম তো 14 স্কয়াৰ কিমান হ'ব 196 পৰা আমি আকৌ 2 এটা মাইনাছ কৰিম কিমান হ'ব 194 এনে ধৰণৰ এতিয়া সব x minus 1 by x equal to 4 দিয়া আছে তেনেহলে x to the power 4 plus 1 by x to the power 4 আনসাৰ ভ্যালুটো কিমান হ'ব এতিয়া যেতিয়া আমাক মাইনাছত দিছে আমি প্লাছত কৰিম তো 4 আছিলে প্ৰথমতে আমি কি কৰিম 4 স্কয়াৰ এতিয়া ইয়াত মাইনাছ আছে আমি হেকাৰণে কি কৰিম প্লাস তো 4 স্কয়াৰ প্লাস 2 কিমান হ'ব 4 গুণ 16 প্লাস 2 18 নেক্সট আকৌ সেম প্ৰসেস এপ্লাই কৰিম 18 স্কয়াৰ প্লাস 2 18 স্কয়াৰ কিমান হয় 324 প্লাস 2 কিমান হ'ব 326 তেনেহলে আমাৰ ফাইনাল আনসাৰ কিমান হ'ব 326 বুজি পালেনে লাষ্ট আৰু এটা কোৱেশ্চন x স্কয়াৰ প্লাস 1 by x স্কয়াৰ ইকুৱেল টু 8 দিয়া আছে তো ইয়াৰ ভ্যালুটো কেনেকৈ উলিয়াম এতিয়া সব আমি যেতিয়া x plus 1 by x ৰ মানটো দিয়া আছিল তেতিয়া আমি দুবাৰ এনেকৈ কৰিছিলো প্ৰথম স্টেপ ইয়াৰ পৰা ইয়ালৈকে আকৌ তাৰ পৰা ইয়ালৈকে কিন্তু আমাৰ এটা স্টেপ দিয়াই আছে আমি ডাইৰেক্ট এইটো স্টেপৰ পৰা এইটো স্টেপলৈ যাব লাগে তেনেহলে আমি দুবাৰ কৰিম অকল তো 8 গুণ কিমান 64 তো আমি 8 স্কয়াৰ কৰিম 8 স্কয়াৰ কিমান 64 minus 2 এটা কৰিম তো 64 minus 2 64 minus 2 কিমান হ'ব 62 তো আমি ডাইৰেক্ট আনসাৰ ভৰাই দিম 62 বুজি পালানে 8 স্কয়াৰ মানে 64 minus 2 62 যদি আইডি আমাক মাইনাছত দিয়া থাকে তেনেহলে কি কৰিম প্লাস কৰিম তো 6 স্কয়াৰ মানে কিমান এ 6 দিয়া আছে যেহেতু আমি তেনেহলে 6 স্কয়াৰ কৰিম 6 স্কয়াৰ কিমান 36 plus 2 38 হেত 38 হ'ব লাগিছিল 38 তো আনসাৰ 38 তাৰপিছত নেক্সট এইটো কোৱেশ্চন মই এডিআৰই পেপাৰখন চাই থাকোঁতে ঘপককৈ পাইছিলোঁ আৰু বেলেগতো থাকিব পাৰে আপোনালোকে তেনেহলে চাই ল'ব আৰু এই কোৱেশ্চনটো এডিআৰই 2.0 নহলে 1 ত আহিছে কি মান দিয়া আছে সক x plus 1 by x equal to 4 তেন্তে x square plus 1 by x square মান কিমান হ'ব যোনটো একেবাৰে সহজ আমি 4 দিয়া আছে 4 ৰ স্কয়াৰ কৰিম কিমান হ'ব 16 minus 2 কিমান হ'ব 14 তো আনসাৰ ডি 1 সেকেন্ডত ওলাইছে আপোনালোকে ঠিকটো বুজি পালেনে যদি স্কয়াৰ দিয়া আছে এতিয়া আমাৰ তিনটা বস্তু পালো x plus 1 by x এটো যদি মান দিয়া আছে যদি প্লাসত আছে তেনেহলে আমি কি কৰিম স্কয়াৰ যোনটো মান ইয়াৰ মান কিবা এটা দিয়া থাকিব তাৰ স্কয়াৰ কৰিম মাইনাস 2 এটা কৰিম যদি ইয়াত মাইনাস দিয়া থাকিলে হলে এটো মাইনাস তেনেহলে আমি কি কৰিম প্লাস আৰু কিউব দিয়া থাকিলে হলে কিউব কৰিম মানে তিনটা পূৰণ কৰিম তাৰপিছত 3 minus 3 ইনটু তাৰ লগত এবাৰ পূৰণ কৰিম যোনটো পাম হেইটোৱে ওলাই যাব বুজি পালানে গোটেই বস্তুটো এবাৰ যদি বুজি নেপালে অলপকে আকৌ এবাৰ ৰিভিজন কৰি ল'ব তাৰ পিছত আপোনালোকে নোট বনাই ল'ব আপোনালোকৰ বহুত কামত আহিব এইটো বস্তু জেনেৰেলি বহুতে কিছুমানে এৰিও দিব পাৰে অলপ কেনে ধৰণৰ আহিছে কি আহিছে টান নিচিনা ভয় খায় কিন্তু বহুত ইজি বুজি পালানে এই কোৱেশ্চনটো এডিআৰই আহিছে আপোনালোকে বহুত ইজি হয় এটা বুজি পালানে 4 স্কয়াৰ কৰিম -2 কৰিম ডাইৰেক্ট 4 স্কয়াৰ কিমান হ'ব 16 minus 2 14 আনসাৰ ডি হেনবা হেনে ধৰণৰ আৰু কোৱেশ্চন আছে হেনে ধৰণৰ আৰু দুটামান পোৱা হলে ভাল আছিল মই এডিআৰই এখনে পেপাৰ চালো তাৰপিছত পালো আৰু মোৰ কিবা কাম ললে চাগে সেইকাৰণে গতিকে আপোনালোকে চাই ল'ব যদি নোৱাৰে মই এনে ধৰণৰ নেক্সট কোৱেশ্চন আকৌ লৈ আনিম আৰু তাতে হয়তো সলিউশন প্ৰভাইড কৰিম কেনেদৰে কৰিব পাৰে তো তাৰ কাৰণে এক্সট্ৰা ভিডিও এটা মই বনাই দিম গতিকে আজিলৈ মানে ধন্যবাদ যদি ভিডিওটো ভাল পালে অকমান হলেও কিবা এটা যদি শিকিলে তেনেহলে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব থ্যাংক ইউ কিবা নবুজা থাকিলে কমেন্ট কৰিব ধন্যবাদ বাই বাই